মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম কুৱেশ্যন বেংকৰ আগতে হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক কুৱেশ্যন আমি আলোচনা কৰিম। আজি আলোচনা কৰিম সমান্তৰ প্ৰগতি নামৰ চেপ্টাৰটো। ইয়াতে এটা কুৱেশ্যন 2015 চনত আহিছিল। সেই কুৱেশ্যনটো হ'ল 3,8,13,18 এই সমান্তৰ প্ৰগতিটো কোনটো পদ 78 হ'ব? ইয়াত লক্ষ্য কৰিবা, এই কুৱেশ্যনটো আমি সমাধান কৰিম। সমাধান: এই সমান্তৰ প্ৰগতিটোৰ 3, 8, 13, 18 ইয়াত এৰ মান হৈছে 3, ডিৰ মান হ'ব, আমি ডিৰ মান ওলোৱা সূত্ৰটো আছিল a2 মাইনাছ a1। ইয়াতে a2ৰ মান আছে 8 মাইনাছ আকৌ a1ৰ মান আছে 3, 8 minus 3 is equal to 5। an ৰ মান আছে 78। এতেকে আমাৰ সূত্ৰ আছিল an is equal to a plus n minus 1 d। a1 ৰ মান কিমান দিয়া আছে ইয়াতে 78, এর মান আছে 3 প্লাস আমার এর মান দিয়া নাই, এর মানে ওলাই লম, ডির মান আছে 5। সো এই 3 টো ইফালে কি আছে প্লাসত আছে, ইফালে আহিলে মাইনাসত হ'ব, তেনেহলে 78 minus 3 75 minus 1 5। এই 5 টো ইয়াৰ লগত হৈছে পূৰণ হৈ আছে, ইফালে আহিলে হৰণ হ'ব। পাঁচ হাতৰ মাজত যায় একবাৰ, বাকী থেকে 2 ইফালে আহিলে হ'ব 25, 25ৰ মাজত যায় 5 বাৰ, n minus 1। ইফালে -1 আছে, ইফালে আহিলে কি হ'ব প্লাস হ'ব, 15 plus 1 is equal to n। এতেকে n ৰ মান 16। যেনে উক্ত এপিটোৰ ষোল্লতম পদটো হ'ব 78। এইটো কুৱেশ্যন আনসাৰ হৈ গ'ল। আমি এতিয়া নেক্সট কুৱেশ্যন আলোচনা কৰিম। ইয়াতে নেক্সট কুৱেশ্যন দিছে 2, 4, 6, 8 এই সমান্তৰ প্ৰগতিটোৰ কিমানতম পদত 50 থাকিব? এই কুৱেশ্যনটো 2023 চনত আহিছিল। চাবা ইয়াত লক্ষ্য কৰিবা, ইয়াত a is equal to কিমান দিয়া আছে, এর মান দিয়া আছে 2, ডিৰ মান হ'ব a2 minus a1 কৰিলে কি হ'ব 4 minus 2, therefore ডিৰ মান হ'ব 2 আৰু an ৰ মান আছে 50। আমি সূত্ৰ পাইছিলো an is equal to a plus n minus 1 whole bracket d। সব ইয়াতে an ৰ মান দিয়া আছে 50, এর মান দিয়া আছে 2, n ৰ মান নাই, ওলাব লাগে, ডিৰ মান আছে 2। ইফালে 2 টো প্লাসত আছে, ইফালে আহিলে মাইনাস, তেনেহ'লে 50 minus 2 is equal to কিমান হ'ব 48, n minus 1 2। ইফালে 2 টো কি আছে পূরণ হৈ আছে, ইফালে আহিলে হরণ হ'ব, দি দিলো 48 n minus 1।
2 4 মাজত যাব 2 বাৰ 2 8 মাজত 4 বাৰ n minus 1 ইফালে -1 আছে ইফালে আহিলে +1 হ'ব therefore আমি n ৰ মান কিমান পালো n is equal to 24 plus 1 25 উক্ত সমান্তর প্রকৃতি এপি মান সমান্তর প্রকৃতি এপিটোর 25তম পদটো হ'ব 50 এটো आंसर